মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ আজি সাংস্কৃতিক শোভাযাত্ৰা আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে আমাৰ ক্ৰীড়া মহোৎসৱখিনি আৰম্ভ হ'ব। ইয়াত আছে আমাৰ বিয়ানাম, হোলী টিম আছে, অসমীয়া দৰা কইনা আছে আৰু লগতে দিহানাম, বিহু নাচনি আছে, বিহু আৰু বড়ো নৃত্য আছে আৰু অসমীয়া ছোৱালী আছে। কনকলতাৰো আমি এটা প্ৰতীক হিচাপে ৰাখিছোঁ, মূলা গাভৰু সেনেকুৱাকৈ ৰাখিছোঁ। ৰোৱনী দাৱনী এইখিনিও আমি ৰাখিছোঁ। দিহানামৰ দল আমি সাংস্কৃতিক শোভাযাত্ৰাত ৰাখিছোঁ আৰু লগতে অসমীয়া সংস্কৃতিৰ যি ছোৱালী তেনেকুৱা বড়ো দৰা কইনা আৰু দৰা কইনা আমি দাক্ষিণাত্যৰ দৰা কইনাৰো ইয়াতে এটা প্ৰতীক হিচাপে আমি ৰাখিছোঁ আৰু লগতে ৰাধা কৃষ্ণৰ ওপৰত আমি প্ৰতীক হিচাপে ৰাখিছোঁ। জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি হিচাপে আমি ইয়াত ৰাখিছোঁ আৰু নেপালী ছোৱালী ইয়াৰো আমি টিম এটা ৰাখিছোঁ। গতিকে ঝুমুৰ নৃত্যৰো আছে। গতিকে আটাইখিনি আমি ইয়াতে প্ৰকাশ কৰিবলৈ যত্ন কৰিছোঁ, যিখিনি আমাৰ চিম্পুলভাৱে কৰিব পাৰি যিহেতু ছাত্ৰী, গতিকে আমি এইখিনি আগবঢ়াই নিছোঁ আৰু লাষ্টৰ আয়তীৰো আছে আৰু ইয়াৰ সামৰণি পৰিব আজি দুপৰীয়াই সাংস্কৃতিক শোভাযাত্ৰাৰ। তাৰ ঠিক পিছতে আমাৰ ক্ৰীড়া উৎসৱবিলাক হ'ব, বাকী সকলো হেৰিবিলাক আৰম্ভ হ'ব আৰু অইনবেলিৰ দৰে এইবেলিও আমাৰ মহাবিদ্যালয়ত বাৰ্ষিক মহাবিদ্যালয় উৎসৱ অনুষ্ঠিত কৰা হৈছে। মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ে 5 দিনীয়াকৈ কলেজ সপ্তাহ আৰম্ভ কৰিছে। আজি প্ৰথম দিন 10 তাৰিখৰ পৰা 14 ফেব্ৰুৱাৰীলৈকে আমাৰ এই মহাবিদ্যালয় সপ্তাহ অনুষ্ঠিত হ'ব। বিগত বছৰৰ দৰে এই বছৰো আমি প্ৰথমতে মহাবিদ্যালয় পতাকা উত্তোলন কৰি এই অনুষ্ঠানৰ শুভ আৰম্ভণি কৰিছোঁ। তাৰপিছতে শ্বহীদ তৰ্পণ কৰা হয় আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় আৰু এতিয়া আমাৰ পিছৰ কাৰ্যসূচীলৈ আমি সাজু হৈছোঁ। সেয়া হৈছে সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক বিভিন্ন দিশ আমি ইয়াতে দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীৰ তেওঁলোকৰ সংস্কৃতি ইয়াত এই কালচাৰৰ শোভাযাত্ৰাৰ দ্বাৰা, সাংস্কৃতিক শোভাযাত্ৰাৰ দ্বাৰা তেওঁক দেখাবলৈ চেষ্টা কৰিব। ইয়াৰ পিছতে বিভিন্ন খেল ধেমালি অনুষ্ঠিত হ'ব আৰু আজিৰ পৰাই অহা 14 তাৰিখলৈকে কণ্টিনিউৱাছলি আমাৰ মহাবিদ্যালয়ৰ সপ্তাহ চলি থাকিব আৰু 14 তাৰিখে সামৰণিৰ দিনাখন আমাৰ বঁটা বিতৰণী অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে।